আমি এইমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ আৰু আমাৰ যেটো 3 তাৰিখে শপত গ্ৰহণ আছিল সেইটো যেহেতু 2 তাৰিখলৈকে 3 তাৰিখলৈকে ভাসানী থাকিব দুৰ্গা পূজা 2 দিন আজিকালি ভাসানী হয় সেই কাৰণে আমি শনিবাৰটো বাদ দি ৰবিবাৰে লৈছোঁ 5 তাৰিখে হ'ব 11টা বজাত কোকৰাঝাৰত ভাসানী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গভৰ্ণৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি 5 তাৰিখটো ঠিক কৰিছে আৰু 5 তাৰিখেই আমাৰ শপত গ্ৰহণ সম্পূৰ্ণ হ'ব অবভিয়াছলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া লগ কৰা হয় হৈ যোৱা চৰকাৰখনৰ এডমিনিষ্ট্ৰেটিভ যিবিলাক ফল্ট সেই এডমিনিষ্ট্ৰেটিভ ফল্টবিলাক কিছু আমি আলোচনা কৰিছোঁ যদিও সেইটো আমি ৰাইজক ক'ব নোৱাৰোঁ এই সময়ত এই কাৰণে ক'ব নোৱাৰোঁ যে যেহেতু শপত গ্ৰহণ কৰা নাই শপত গ্ৰহণ নকৰালৈকে সেই ফল্টসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি শপত গ্ৰহণৰ পিছত ঠিক ঠাক কৰিম বুলি কৈছে গতিকে আমি ভাবোঁ এইটো শপত গ্ৰহণৰ পিছতেই 6 তাৰিখৰ পিছত এনেধৰণৰ কথাবিলাকৰ একেলগে ৰেণ্ডমলি ষ্টেট গভৰ্ণমেণ্টৰ কিবা নটিফিকেশ্যন কৰিবলগীয়া থাকিলে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC তেওঁলৈ পঠিয়াব আৰু BTC গভৰ্ণমেণ্টৰ যদি কিবা ৰেণ্ডমলি চেঞ্জেছ কৰে তেতিয়াহ'লে BTC গভৰ্ণমেণ্টে নিজাববীয়াকৈও নটিফিকেশ্যন কৰাৰ কাৰণে প্ৰভিজন আছে গতিকে মুখ্যমন্ত্ৰী ষ্টেট গভৰ্ণমেণ্ট আৰু BTC গভৰ্ণমেণ্ট দুইটাৰে যি হাল সলনিৰ প্ৰয়োজন আছে সেইখিনি কৰাৰ কাৰণে আলোচনা কৰা হৈছে আৰু 5 তাৰিখৰ পিছত সেইবিলাক কৰিব আমি এইমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ আৰু আমাৰ যেটো 3 তাৰিখে শপত গ্ৰহণ আছিল সেইটো যেহেতু 2 তাৰিখলৈকে 3 তাৰিখলৈকে ভাসানী থাকিব দুৰ্গা পূজা 2 দিন আজিকালি ভাসানী হয় সেই কাৰণে আমি শনিবাৰটো বাদ দি ৰবিবাৰে লৈছোঁ 5 তাৰিখে হ'ব 11টা বজাত কোকৰাঝাৰত ভাসানী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গভৰ্ণৰ ডাঙৰীয়াৰ লগত আলোচনা কৰি 5 তাৰিখটো ঠিক কৰিছে আৰু 5 তাৰিখেই আমাৰ শপত গ্ৰহণ সম্পূৰ্ণ হ'ব অবভিয়াছলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া লগ কৰা হয় হৈ যোৱা চৰকাৰখনৰ এডমিনিষ্ট্ৰেটিভ যিবিলাক ফল্ট সেই এডমিনিষ্ট্ৰেটিভ ফল্টবিলাক কিছু আমি আলোচনা কৰিছোঁ যদিও সেইটো আমি ৰাইজক ক'ব নোৱাৰোঁ এই সময়ত এই কাৰণে ক'ব নোৱাৰোঁ যে যেহেতু শপত গ্ৰহণ কৰা নাই শপত গ্ৰহণ নকৰালৈকে সেই ফল্টসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি শপত গ্ৰহণৰ পিছত ঠিক ঠাক কৰিম বুলি কৈছে গতিকে আমি ভাবোঁ এইটো শপত গ্ৰহণৰ পিছতেই 6 তাৰিখৰ পিছত এনেধৰণৰ কথাবিলাকৰ একেলগে ৰেণ্ডমলি ষ্টেট গভৰ্ণমেণ্টৰ কিবা নটিফিকেশ্যন কৰিবলগীয়া থাকিলে আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC তেওঁলৈ পঠিয়াব আৰু BTC গভৰ্ণমেণ্টৰ যদি কিবা ৰেণ্ডমলি চেঞ্জেছ কৰে তেতিয়াহ'লে BTC গভৰ্ণমেণ্টে নিজাববীয়াকৈও নটিফিকেশ্যন কৰাৰ কাৰণে প্ৰভিজন আছে গতিকে মুখ্যমন্ত্ৰী ষ্টেট গভৰ্ণমেণ্ট আৰু BTC গভৰ্ণমেণ্ট দুইটাৰে যি হাল সলনিৰ প্ৰয়োজন আছে সেইখিনি কৰাৰ কাৰণে আলোচনা কৰা হৈছে আৰু 5 তাৰিখৰ পিছত সেইবিলাক কৰিব